এইবাৰ আমেৰিকাৰ পৰাই পাকিস্তানে ভাৰতক নিউক্লিয়াৰ ব্ল্যাকমেইলিং কৰিছে ভাৰতক নিউক্লিয়াৰ ব্ল্যাকমেইল কৰা পাকিস্তানৰ সেনা প্ৰধান ফিল্ড মাৰ্শাল জেনেৰেল আসিম মুনিৰৰ এটা ভাবুকি এটা হকিয়নিয়ে এই মুহূৰ্তত তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আৰু তাৰ লগতে এটা ভয়ংকৰ কথা এই মুহূৰ্তত সন্মুখলৈ আহিছে যে যি ভাবুকি দিয়া হৈছে ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ সেনা প্ৰধান গৰাকীয়ে আৰু সেই ভাবুকিত কোৱা হৈছে যে পূবৰ পৰা এইবাৰ যদি যুদ্ধ হয় সেই যুদ্ধ হ'ব পূবৰ পৰা আৰু আসিম মুনিৰৰ সেই মন্তব্যৰ পাছতে এই কথা এই মুহূৰ্তত স্পষ্ট হৈ পৰিছে যে ভাৰতক টাৰ্গেট কৰি ললে এইবাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰাই পাকিস্তানে আক্ৰমণ আৰম্ভ কৰিব অৰ্থাৎ পাকিস্তানৰ এতিয়া প্ৰথম লক্ষ্য হৈছে অসম তথা উত্তৰ পূৰ্বাঞ্চল আৰু এই হকিয়নি এই ব্ল্যাকমেইল আমেৰিকাৰ পৰাই দিছে পাকিস্তানৰ সেনা প্ৰধান আসিম মুনিৰে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ এটা পৰম্পৰা পাকিস্তানৰ এটা পৰম্পৰা কাশ্মীৰ ইছুক লৈ পাকিস্তানে ভাৰতৰ সৈতে ছায়াযুদ্ধ খেলি এই পৰম্পৰা অটুট ৰাখিছে যে নিউক্লিয়াৰ ব্ল্যাকমেইল এই নিউক্লিয়াৰ ব্ল্যাকমেইলক এক অস্ত্ৰ হিচাপে পাকিস্তানে ব্যৱহাৰ কৰি আহিছে ভাৰতৰ বিৰুদ্ধে হকে বিহকে এই নিউক্লিয়াৰ ব্ল্যাকমেইল কৰি আহিছে পাকিস্তানে পাকিস্তান এখন পৰমাণু অস্ত্ৰধাৰী দেশ গটিকে ভাৰতৰ বিৰুদ্ধে সেই পৰমাণু অস্ত্ৰ প্ৰয়োগ কৰিবলৈ কোনো কুণ্ঠাবোধ নকৰো বুলি পাকিস্তানে সময়ে সময়ে ভাৰতক হকিয়াই আহিছে ছায়াযুদ্ধত লিপ্ত হৈ আহিছে কেউটিয়া পেহেলগাম কাণ্ডৰ পিছত ভাৰতেও পাকিস্তানক হকিয়নি দিছে ভাৰতে আৰু কেতিয়াও সহ্য নকৰে পাকিস্তানৰ এই ব্ল্যাকমেইল পৰমাণু অস্ত্ৰৰ এই ব্ল্যাকমেইল ভাৰতে আৰু কেতিয়াও সহ্য নকৰে তাৰ সমুচিত উত্তৰ লাভ কৰিব পাকিস্তানে তাৰ সমুচিত উত্তৰ অপাৰেচন সিন্দুৰৰ জৰিয়তে ভাৰতে ইতিমধ্যে পাকিস্তানক প্ৰদান কৰিছে কেৱল অপাৰেচন সিন্দুৰে নহয় তাৰ পূৰ্বে ভাৰতে যি কূটনৈতিক কৌশল অৱলম্বন কৰিছিল পাকিস্তানৰ বিৰুদ্ধে সিন্ধু জলচুক্তি বাতিল কৰি সিন্ধু নদীতন্ত্ৰ বন্ধ কৰাৰ হুংকাৰ 1960 চনত স্বাক্ষৰ হোৱা ঐতিহাসিক সিন্ধু জলচুক্তি স্থগিত ৰখা ৰদ কৰাৰ যি কূটনৈতিক কৌশল আছিল ভাৰতৰ আৰু তাতেই পাকিস্তানে এই হকিয়নি এটাৰ পিছত আনটো ভাবুকি প্ৰদান কৰিছে ভাৰতক ভাৰতে সিন্ধু নদীতন্ত্ৰ বন্ধ কৰাৰ পিছতে পাকিস্তানৰ একাংশ বিয়াগুম নেতাই হুংকাৰ প্ৰদান কৰিছিল যে যদি ভাৰতে পানী বন্ধ কৰে তেতিয়া হলে ভাৰতত তেজৰ নৈ বুৱাই দিয়া হ'ব পাকিস্তানে তেনে ধৰণৰ হকিয়নি প্ৰদান কৰিছিল আৰু তাৰ পিছত অপাৰেচন সিন্দুৰৰ জৰিয়তে ভাৰতে পাকিস্তানৰ মুখ বন্ধ কৰিবলৈ সক্ষম হৈছিল যদিও নাও বুৰিলেও তিনৰ পৰা ননমা পাকিস্তানে আকৌ সেই পৰম্পৰা আৰম্ভ কৰিছে আকৌ এইবাৰ ব্ল্যাকমেইলিং আৰম্ভ কৰিছে পৰমাণু অস্ত্ৰ প্ৰয়োগৰ তাকো এবাৰ পাকিস্তানৰ ভূমিৰ পৰা নহয় আমেৰিকাৰ ভূমিৰ পৰা এই ব্ল্যাকমেইল আৰম্ভ কৰিছে পাকিস্তানৰ সেনা প্ৰধান জেনেৰেল আসিম মুনিৰে লক্ষ্য হ'ব অসম তথা উত্তৰ পূৰ্বাঞ্চল যদি এবাৰ যুদ্ধ হয় তেতিয়া হলে সেই যুদ্ধ কেনেকুৱা হ'ব সেই যুদ্ধৰ ৰূপ কেনেকুৱা হ'ব সেই যুদ্ধ কোন দিশলৈ গতি কৰিব সকলোখিনি হকিয়নি এই কথাৰ মাজেৰে প্ৰকাশ কৰিছে জেনেৰেল আসিম মুনিৰে উল্লেখযোগ্য যে অপাৰেচন সিন্দুৰৰ পাছতেই প্ৰমোশন দিয়া হৈছিল জেনেৰেল আসিম মুনিৰক ফিল্ড মাৰ্শালৰ সেই পদবী প্ৰদান কৰিছিল পাকিস্তান চৰকাৰে আসিম মুনিৰক উপহাৰ হিচাপে সেই বৃহৎ পদ সৰ্বোচ্চ পদ অলংকৃত কৰা হৈছিল আসিম মুনিৰক আৰু সেই ক্ষমতাৰে বলিয়ান হৈ বাৰে বাৰে আমেৰিকা ভ্ৰমণ কৰিছে আমেৰিকা যোৱা 3টা মাহত দুবাৰকৈ ভ্ৰমণ কৰিছে আসিম মুনিৰে হোৱাইট হাউছত মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ৰাজ আতিথ্য প্ৰদান কৰিছে আকৌ এবাৰ আমেৰিকাত যোৱা আসিম মুনিৰ এটা নৈশভোজত অংশগ্ৰহণ কৰি আৰু সেই নৈশভোজৰ পৰাই এই হকিয়নি প্ৰদান কৰিছে ভাৰতৰ সৈতে হ'বলগীয়া সম্ভাৱ্য যুদ্ধখনত কেনেকুৱা ধৰণৰ ভূমিকা ল'ব পাকিস্তানে তাৰ ইংগিত প্ৰদান কৰিছে আৰু এনেকুৱা ইংগিত প্ৰদান কৰিছে যে যদি পাকিস্তান ডুবিবলগীয়া হয় অৰ্ধেক বিশ্বত লগত লৈ ডুবিম বুলি হকিয়নি প্ৰদান কৰিছে আমি পৰমাণু অস্ত্ৰধাৰী দেশ গতিকে আমি পৰমাণু অস্ত্ৰ প্ৰয়োগ কৰাৰ ক্ষেত্ৰত আমি কুণ্ঠাবোধ নকৰো যদি আমি নিজেও ডুবিবলগীয়া হয় অৰ্ধেক বিশ্বক লগত লৈ আমি ডুবিম এনে ধৰণৰ হকিয়নি এনে ধৰণৰ হুংকাৰ প্ৰদান কৰিছে জেনেৰেল আসিম মুনিৰে যুদ্ধ হ'ব এইবাৰ পূবৰ পৰা উল্লেখযোগ্য যে পেহেলগাম কাণ্ডৰ পিছত যি উত্তেজনা বৃদ্ধি পাইছিল যি যুদ্ধ আৰম্ভ হৈছিল ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতিৰ পিছত সেই উত্তেজনা কিছু প্ৰশমিত হৈছিল যদিও জেনেৰেল আসিম মুনিৰৰ এই মন্তব্যৰ পাছতে সেই উত্তেজনা আকৌ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে যুদ্ধৰ ৰেহৰূপ কেনেকুৱা হ'ব সেয়া জনাইছে যে উত্তৰ পূবৰ পৰা বা অসমৰ পৰা
পূবৰ পৰা এই যুদ্ধ হ'ব, এইবাৰ এই আক্ৰমণ হ'ব, গতিকে লক্ষ্য এবাৰ অসমক কৰা হৈছে, লক্ষ্য এবাৰ উত্তৰ পূবক কৰা হৈছে জেনেৰেল আসিম মুনিৰৰ এই সকিয়নিত, সেই কথাই এই মুহূৰ্তত স্পষ্ট হৈ পৰিছে। কিন্তু নদীতন্ত্ৰ ভাৰতৰ আন স্থানলৈ প্ৰবাহিত কৰাৰ বাবে ইতিমধ্যে ভাৰতে পৰিকল্পনা গ্ৰহণ কৰিছে। ভাৰতে ইতিমধ্যে নিজৰ স্থিতি স্পষ্ট কৰি দিছে যে তেজ আৰু পানী একেলগে নবয়। সন্ত্ৰাসবাদক বাদ দি পাকিস্তানৰ সৈতে ভাৰতে কেতিয়াও আলোচনা নকৰে, গতিকে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা পাকিস্তানে এৰিব লাগিব, তেতিয়াহে ভাৰতে আলোচনাত বহিব। সেই স্থিতি ইতিমধ্যে স্পষ্ট কৰিছে আৰু যাৰ বাবে ভাৰতৰ যি ঘোষণা আছিল সিন্ধু নদীতন্ত্ৰৰ পানী বন্ধ কৰা, যি 80-90% পানী পাকিস্তানে ব্যৱহাৰ কৰে, সেই পানী এতিয়া ভাৰতৰ আন স্থানলৈ প্ৰবাহিত কৰাৰ বাবে নদী বান্ধ নিৰ্মাণৰ যোজা চলাইছে। আৰু তাৰেই প্ৰসংগত জেনেৰেল আসিম মুনিৰে আমেৰিকাৰ নৈশভোজত অংশগ্ৰহণ কৰি আমেৰিকাৰ পৰা এই সকিয়নি দিলে, যদি ভাৰতে নদী বান্ধ নিৰ্মাণ কৰে তেতিয়াহ'লে 10টাকৈ ক্ষেপণাস্ত্ৰ প্ৰয়োগ কৰি 10টাকৈ নিউক্লিয়াৰ ৱেপন ব্যৱহাৰ কৰি সেই বান্ধ উৰুৱাই দিয়া হ'ব, সেই বান্ধ ধ্বংস কৰা হ'ব আৰু সম্ভাৱ্য যুদ্ধখনত অৰ্ধেক বিশ্বত লগত লৈ পাকিস্তানে তাৰ প্ৰতিশোধ ল'ব। এই কথা সকিয়নি প্ৰদান কৰিছে আমেৰিকাৰ ভূমিৰ পৰা পাকিস্তানৰ সেনা প্ৰধান জেনেৰেল আসিম মুনিৰে। ইয়াৰ লগে লগে আৰু এটা দিশো এই মুহূৰ্তত স্পষ্ট হৈ পৰিছে, কাৰণ ভাৰত আৰু আমেৰিকাৰ দূৰত্ব এতিয়া বহুখিনি বৃদ্ধি পালে। কৰৰ যুদ্ধক লৈ, শুল্ক যুদ্ধক লৈ, শুল্ক বোমাক লৈ ভাৰতৰ বিৰুদ্ধে যি শুল্ক বোমা পেলাইছে আমেৰিকাই, সেই শুল্ক বোমাক ভাৰতে কেৰেপ কৰা নাই। ভাৰতে আমেৰিকাৰ শুল্ক বোমাৰ বিৰুদ্ধে এটা কঠোৰ স্থিতি গ্ৰহণ কৰিছে, এটা বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে আৰু ভাৰতৰ কোনো এডাল গাৰ নোম লৰাব পৰা নাই আমেৰিকাৰ সেই শুল্ক বোমাই। আৰু গতিকে ভাৰতৰ আচৰণত এতিয়া মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে ভীতিগ্ৰস্ত হৈছে, এনেধৰণৰ এটা মনোভাৱ প্ৰকাশ কৰিছে। কাৰণ আমেৰিকাৰ ভাবুকিত ভাৰত কোনো ধৰণৰ ভীতিগ্ৰস্ত হোৱা নাই, ভাৰতে কোনো কেৰেপ কৰা নাই, এডাল গাৰ নোমো লৰা নাই ভাৰতৰ। আৰু ভাৰতৰ এনেধৰণৰ এটা স্থিতি দেখি, ভাৰতৰ এনেকুৱা ধৰণৰ এটা বলিষ্ঠ পদক্ষেপ দেখি আমেৰিকাই এইবাৰ মিত্ৰ ৰাষ্ট্ৰত পৰিণত কৰা পাকিস্তানৰ সহায় লৈছে নেকি? পাকিস্তানৰ সহায় লৈ এতিয়া পাকিস্তানৰ সেনা প্ৰধানৰ জৰিয়তে ভাৰতক অন্য এটা প্ৰকাৰে হেঁচা প্ৰয়োগ কৰাৰ চেষ্টা চলোৱাৰো এই মুহূৰ্তত চৰ্চা চলিছে। কাৰণ এটাৰ পিছত আনটো শুল্ক বোমা এৰিও পাকিস্তানে সেও মানব পৰা নাই ভাৰতক, ক্ষমা কৰিব, আমেৰিকাই সেও মনাব পৰা নাই ভাৰতক। পাকিস্তানে আমেৰিকাৰ ওচৰত শিৰ নত নকৰাৰ ইতিমধ্যে হুংকাৰ দিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও। কোনোপধ্যেই আমেৰিকাৰ এই শুল্ক নীতিত ভাৰতে শিৰ নত নকৰে আৰু তাতেই এতিয়া পাকিস্তানৰ সহায় ল'বলৈ এনেধৰণৰ এটা কু অভিসন্ধি ৰচনা কৰিছে নেকি আমেৰিকাই, তাক লৈ এতিয়া ব্যাপক চৰ্চা চলিছে। এতিয়া নিজে শুল্ক বোমাৰে বলে নোৱাৰি পাকিস্তানৰ সহায়ত পাকিস্তানৰ সেনা প্ৰধান জেনেৰেল আসিম মুনিৰৰ জৰিয়তে এই ব্লেকমেইল আৰম্ভ কৰিছে। কাৰণ ৰাছিয়াৰ পৰা তেল ক্ৰয়, অন্যান্য যুদ্ধৰ অস্ত্ৰ শস্ত্ৰ সঁজুলি ক্ৰয় কৰা বন্ধ কৰি আমেৰিকাৰ পৰা ক্ৰয় কৰিবলৈ ভাৰতক হেঁচা প্ৰয়োগ কৰাৰ অন্যতম ঢাল হিচাপে এতিয়া পাকিস্তানক ব্যৱহাৰ কৰিছে নেকি ডোনাল্ড ট্ৰাম্পে, তাৰেও চৰ্চা এই মুহূৰ্তত তুংগত। পাকিস্তানৰ সেনা প্ৰধানক আমেৰিকাত আতিথ্য প্ৰদান কৰি এতিয়া আমেৰিকাৰ বুকুৰ পৰাই পাকিস্তানৰ সেনা প্ৰধানৰ জৰিয়তে ভাবুকি দিয়াৰ চেষ্টা চলাইছে ডোনাল্ড ট্ৰাম্পে। কিন্তু আজিৰ প্ৰেক্ষাপটত আসিম মুনিৰৰ এই উদ্ভট মন্তব্যই সমগ্ৰ বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আসিম মুনিৰৰ এই উদ্ভট মন্তব্য সমগ্ৰ বিশ্বতে পাকিস্তানৰ নিজ মনোবৃত্তিক উন্মোচিত কৰাহে পৰিলক্ষিত হৈছে। অৰ্থাৎ ভাৰতে আমেৰিকাৰ ওচৰত সেও নমনা দেখি এতিয়া এনেধৰণৰ এটা অস্ত্ৰ হিচাপে, পন্থা হিচাপে লৈ শেহতীয়াকৈ পাকিস্তানক পৃষ্ঠপোষকতা আৰম্ভ কৰা আমেৰিকাৰ এক নিজ মনোবৃত্তিও ইয়াৰ লগে লগে প্ৰকাশ পোৱা পৰিলক্ষিত হৈছে। কিন্তু এয়া কেতিয়াও গ্ৰহণযোগ্য নহয়। তীব্ৰ আপত্তিজনক এটা কথা, নিজৰ ভূমিৰ পৰা বাৰে বাৰে ভাৰতক ভাবুকি দিয়া পাকিস্তানে এইবাৰ সকলো সীমা চেৰাই গৈ আমেৰিকাৰ ভূমিৰ পৰা এই সকিয়নি প্ৰদান কৰিলে। আৰু যি সময়ত মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে শান্তিৰ বাৰ্তা দিবলৈ চেষ্টা চলাই আহিছে সমগ্ৰ বিশ্বত, প্ৰতিখন যুদ্ধতে মধ্যস্থতাকাৰীৰ ভূমিকা লোৱাৰ এটা চেষ্টা চলাই আহিছে, তৎপৰতা দেখুৱাই আহিছে, ক্ৰেডিট লোৱাৰ চেষ্টা চলাই আহিছে। আৰু সেই ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে তথাকথিত শান্তিৰ বাৰ্তা দিয়া ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ ভূমিৰ পৰাই এইবাৰ ভাৰতক এনেধৰণৰ নিউক্লিয়াৰ ব্লেকমেইল কৰিলে পাকিস্তানৰ সেনা প্ৰধান জেনেৰেল আসিম মুনিৰে। লক্ষ্য এইবাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পাকিস্তানৰ সেই ইংগিতো প্ৰদান কৰিলে।
গতিকে এই প্ৰসংগত ভাৰতে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া লক্ষণীয় হ'ব প্ৰিয় দৰ্শক কিভাৱে এই বিষয়টোত জনাব পাৰে আপোনাৰ মতামত এই মুহূৰ্তত ডিজিটেল